ছোৱালীজনীক লৈ বৰ বিপাঙত পৰিছোঁ মই। মানুহৰ সেয়া বুবু বাবাবোৰ হ'লেই সঁচাকৈ দেই, মানুহবোৰ মানে বেলেগ কাম ধান্দা একো নাই আৰু। কোন কাৰ ঘৰলৈ আহিছে, কোন কাৰ ঘৰত কেইদিন আছে, অকল সেইবোৰেই চকু আৰু। কি যে হ'ব নহয়, সেয়া আজি সেই দীপালীয়ে কৈ থৈ গ'লেই নহয়, কি যে হ'ব নহয়। ছোৱালীজনীকো মইনো জোৰ জবৰদস্তি কেনেকৈ পঠিয়াই দিওঁ বাৰু। আৰু তাইও সেই ইমান কষ্ট কৰি সেইখন ঘৰতো থাকিব কেনেকৈ, বা থাকিবতো লাগিবই, কিন্তু জোঁৱাই আৰু যদি বিয়নী যদি বুজি পালেহেঁতেন তেতিয়াতো ভালেই আছিলে। জোঁৱাই বাৰু ভালেই, কিন্তু বিয়নীৰ কাৰণে সি আমাৰ ঘৰলৈ আহিব পৰা নাই চাগে। ঘৰত ছোৱালী মানুহ থাকিলে বৰ টেনশ্যন হয় অ', বৰ টেনশ্যন হয়। বিয়া নহয় ঘৰত থাকিলেও মানুহৰ কথা শুনিব লাগে, আকৌ বিয়া দিয়াৰ পিছত সেই ঘৰলৈ আহিলেও মানুহৰ কথা শুনিব লাগে। সঁচাকৈ দেই, এই মানুহে মানুহক মাৰি পেলাব আৰু। মানে কৈছোঁ নহয়, কি কৰা যায় বাৰু। বিয়নীক নহ'লে মই ভালকৈ এবাৰ বুজাওঁগৈ নেকি। বিয়নী আকৌ বৰ একদম খেংখেঙীয়া নহয়, কথাবোৰ বা বুজি পাবই নে নাপাবই নে। সেই তেৰিকা একেবাৰে উপায়হীন হৈ পৰিছোঁ ময়ো। দেউতা, তুমি হ'বলা ইয়াতে বহি আছা, ইমানকৈ ধৰণৰ মাতি আছো, তুমিনো কি চিন্তাত একেবাৰে ব্যস্ত হৈ আছা? অঁ মাজনী, মাতি আছিলি তই? নাই অঁ মাজনী, একো চিন্তা কৰা নাই, এনেহে বহি আছিলোঁ। দেউতা, মই জানো তুমি নক'লেও মই তোমাৰ কথাবোৰ বুজি পাওঁ। তুমি অথনি দীপালী খুৰীয়ে কোৱা কথাবোৰ চাগে ভাবি আছা, নহয় জানো? কিন্তু কি কৰিবা কোৱাচোন, মানুহৰ মুখতনো মই কেনেকৈ সোপা দিম। আৰু দীপালী খুৰীহঁতৰ কাম ধান্দা বেলেগ একো নাই, আগৰ পৰা তেহেঁতি তেনেকেই আছে আৰু এতিয়াও সেই একে হৈ আছে। মানুহ গৈ বিদেশ পাইছেগৈ, কিন্তু সিহঁতৰ স্বভাৱ চৰিত্ৰ অকলো সলনি হোৱা নাই। তুমি দীপালী খুৰীহঁতৰ কথাবোৰ ভাবি পেলাই মনটো বেয়া নকৰিবা। আৰু জানাই দীপালী খুৰীহঁতৰ গাঁৱত একো মানে মান মৰ্যাদাই নাই। লোকৰ কথা অকল আলোচনা কৰি লোকৰ ঘৰে ঘৰে ঘূৰি ফুৰে, নিজৰ ঘৰবোৰতো জুই লাগিয়ে আছে। সেইটো কাৰণে তুমি এইবোৰ চিন্তা কৰি নাথাকিবা দেউতা। মাজনী, মই এটা কথা ভাবিছোঁ, বিয়নীৰ লগত মই কথা পাতোঁ নেকি এই বিষয়টো লৈ? নাই নাই দেউতা, নালাগে দেই, এনেই এইবোৰ কথা কৈ লাজ পাবলৈ। থোৱা, নালাগে, নিজে বুজি পালে পাব, নাপালে নাই আৰু, মই বুজাব নোৱাৰোঁ আৰু। পিছে মাজনী, জোঁৱাইটোৱে ফোন কৰিছে নাই? কৰিছে দেউতা, তেওঁ বোলে ফোন কৰিয়ে আছে। তেওঁ বোলে মাক বহুত বুজাবলৈ চেষ্টা কৰিছে, কিন্তু নাই, মায়ে অকল নিজৰ কথাই লাগি আছে, নিজৰ কথা পাবলৈ অকণো আঁতৰে হ'ব পৰা নাই। কৃষ্ণ, ভগৱানহে গম পাব আৰু দেই, মই আৰু এনেকুৱা মানুহ দেখা নাই আৰু পাই। দেউতা, সিহঁতৰ কথা ভাবি পেলাই নিজৰ গাটো বেয়া কৰি ল'ব নালাগে, পাত দিয়া, থোৱা, সিহঁতি বুজি পালে পাব, নাপালে নাই। এতিয়া আহা, মই ভাত বাঢ়িছোঁ, ভাতকেইটা খাই লোৱা আহি। বৈ ভাতকেইটাকে খাই লওঁগৈ বৈ। ককাইদেউ, ইমান দিনৰ মূৰতনো তোৰ কি মনত পৰিলে আমাৰ ঘৰলৈ আহিবলৈ বাৰু? একেবাৰে সেই কিমান দিন হ'ল, বোৱাৰীজনী অহা পাছকে তই সেই এবাৰ নে দুবাৰহে আহিছ নেকি? আমাৰ ঘৰত নহাই হ'ল একেবাৰে আৰু। কিবা বেয়া চেয়া পালি আকৌ? নাই, কিনো বেয়া পাম আৰু, এই কাম কাজত লাগি থাকোঁ যে, যিটিখন কৰি থাকোঁ, আহিবলৈ তেনেকৈ সময় নাপাওঁ। হ'লেও আৰু পাই, কাম অকল তইহে কৰিছ আৰু, বেলেগ কোনো কাম কৰাই নাই নেকি? কৰিছে বাৰু, তোৰ আৰু মোৰ খাওঁ দেই এইখন। পিছে বোৱাৰীজনী ক'ত গ'ল? বোৱাৰীজনী নাই নি ঘৰত? নাই, মাকৰ ঘৰলৈ গ'ল। আই, মাকৰ ঘৰলৈ ইমান পিটিক যায়নে? সেইদিনাখন শুনিছিলোঁ বোলে মাকৰ ঘৰলৈ গ'ল বুলি, আকৌ গ'লনে? কিবা লাগিলে যেন পাইছোঁ। কি কবি আৰু, চান্স অকল বিচাৰিয়ে থাকে মাকৰ ঘৰলৈ যোৱা। নাই, এনেই যোৱা নাই, কিবা চাগে নিশ্চয় লাগিল তো এতিয়া আকৌ। সেই আকৌ আগৰ কথাবোৰতে লাগিল নেকি আকৌ? কি কবি আৰু ককাইদেউ, তোকনো কি মিছাকৈ ক'ম, সদায় অকল সেইটো কথাতে আমাৰ ঘৰত কাজিয়া। মানে কৈছোঁ নহয়, বোৱাৰীজনী সোমোৱাৰ পৰা ঘৰখন শান্তি মানে নথকাই হ'ল, সদায় কাজিয়াই। এনেকৈ হ'লে বাৰু কেনেকৈ হ'ব কচোন তই হে? ল'ৰাটো সেই আজি দুদিন হ'ল এইবোৰ চিন্তাতে কামলৈকে যোৱা নাই, জানিছনে? মইহে বোলো মৰিবগৈ লাগিব আকৌ পাত কৰি ইহঁতৰ পৰা। মই গম পাইছোঁ, বোৱাৰীজনী এনেই পিটিক ঘৰলৈ যোৱা নাই, নিশ্চয় তোৰ লগত কিবা এটা লাগিছে। পিছে হয়ো হয় ভণ্টি, তই অকণ এইবোৰ এৰা ধৰাকৈ চলিবি আকৌ। তই এতিয়া আৰু সেই আগৰ দিনৰ সেইবোৰ নিয়ম কানুন মানি থাকিলে মানে নহ'ব নহয়। এতিয়া বোৱাৰী আজিকালি আধুনিক বোৱাৰী, আগৰ আমাৰ কথাবোৰ নুশুনিব নহয়। আমাৰ ঘৰজনীও সেই একেহে, তাইৰ কথা মতে আমি সকলোবোৰ চলোঁ আৰু সৰু হয় বাৰু তাই কোৱা কথাবোৰ। এতিয়া চা, আমিও আগতে সেই হৰণ ভোজন লৈছিলোঁ হয় নাই? হৰণ ভোজন লোৱাৰ পৰা আমিও সেই লোকৰ ঘৰে ক'তো একোটা খাওঁ নেমেলোঁ। আমাৰ ঘৰত আহিনো কোনে খাবহি? বোৱাৰীজনীয়ে ঠিক কথাই ক'লে আমাৰো। সেই বোৱাৰীজনীৰ মতে এতিয়া আমি সেই হৰণ ভোজন লোৱা এইবোৰ একো ধৰা বন্ধা নিয়ম নাইকিয়া হ'ল আৰু, বুজিছনে? এতিয়া সেই আমাৰ ঘৰলেও সেই মানুহ একেবাৰে লানি নিচিগা আৰু, বিপদটা আপদটা আহিলে সকলোবোৰ দৌৰি থাপলি আহে। আৰু তোৰ ঘৰলৈ তেনেকৈ নাহিব নহয়, গম পাৱ নাই? তই এইবোৰ আৰু এইবোৰ স্বভাৱ, বুজিছ নাই? হৰণ ভোজন এইবোৰ একো নাই, এইবোৰ গম পাৱ নাই? এইবোৰ গম পালোঁ মই, এইবোৰ এনেই মানুহৰ অকল এইবোৰ মানে আৰু নিজৰ কথাহে অকল। তই সেইবোৰ ধৰি নাথাকিবি, গম পাইছনে? আজিকালি বোৱাৰী বেলেগ বোৱাৰী নহয়, গম পাৱ নাই? এইবোৰ নামানিব নহয়। আৰু মানুহক লাগিবই, গম পাৱ নাই? তই অকলে একো কাম কৰিব নোৱাৰ। সেইকাৰণে সেই মানুহক যেতিয়া তই দৰকাৰ হ'ব,
তেতিয়া তোৰ এইবোৰ যেতিয়া তই লোকৰ ঘৰত এইবোৰ গৈ একো নাখাওঁগৈ নেমেলগে তোৰ ঘৰত একো নাখাবি নহয়, তোক কোনো সহায় নকৰিব নহয়, জানিছ নাই বাইদেউ ভণ্টি, তই সেই এইবোৰ সলনি কৰিবি অকণমান। ই তই যি কৰোঁ মই নুশুনো দেই। মই মোৰ নিয়ম নীতিৰ পৰা আঁতৰিবলৈ নাই। মই মোৰ বোৱাৰীক হৰণ ভোজন লোৱাইহে এৰিম, তই চাই থাক। তোৰ মানে সেই আগৰ স্বভাৱবোৰ আৰু গাৰ পৰা আঁতৰাই নাই নহয়নে বাৰু? নিজৰ কথাতে লাগিয়ে থাক অকল। নিজৰ কথাত লাগি থাকিলে নহ'ব আই, এনেকৈ হ'লে মানে নহ'ব নহয়। চা, তোৰ এটাই ল'ৰা, এজনীয়ে বোৱাৰী, তাইও যদি সেই ঘৰখন নাথাকে, ঘৰখন যদি অশান্তি সৃষ্টি হয়, এনেকৈ কেনেকৈ থাকিব কচোন? আৰু বাবাৰ কথাটো অকণমান চিন্তা কৰ তই, সি কেনেকৈ আছে বাৰু? আকৌ শুনিছোঁ বোলে সেই তাই শাক ভাত বনোৱাবোৰ তই বোলে বাবাক বোলে খাবলৈ নিদিয়। এইবোৰ নাপায় নহয়, এইবোৰ নকৰিবি, জানিছ নাই তই? তই এইবোৰ অকণমান সলনি হ দেই। আজিকালি বোৱাৰী আধুনিক বোৱাৰী, এইবোৰ নিয়ম নীতি নাই আজিকালি। তই মোৰ বোৱাৰীজনীক উকাল দি কৈ থাকিব নালাগে। সেইবোৰ বাদ দে, মই চাহ অকণ বনানোগৈ, খাবি। ইমান দিনৰ মূৰত আহিছ। মই উকালতি কৰা নাই, মই ঠিক কথাটোহে কৈছোঁ। এনেকৈ হ'লে মানে তহঁতৰ ঘৰখনৰ পৰা অশান্তি কেতিয়াও নাতৰে, গম পাৱনে? সদায় কাজিয়া হ'ব। আৰু মানুহে কি ভাবিব কচোন? ঘৰখনত অকল মাইকী মানুহ বুলিবলৈ তই আৰু সেই বোৱাৰীজনীহে থাক। তহঁত দুজন যদিয়ে মিলা প্ৰীতি নাথাকে তেতিয়াহ'লে আৰু কি ক'ম নোৱাৰো মই। যি কৰ আৰু, মই মোৰ কথাখিনিহে কৈছোঁ। হ'ব দে, মই চাহখন বনানোগৈ। এইও মানে অকণো সলনি হোৱা নাই আৰু নিজৰ কথাতে লাগিয়ে আছে। এনেকৈ হ'লে এটা ঘৰলৈ সুখৰ দিন কেতিয়াও নাহে। সদায় এনেকৈ কাজিয়া হাই হোল্লাৰ মাজেৰে যাবগৈ আৰু। আজি এসপ্তাহে হ'ব হ'ল, মানুহজনী দেখোন ঘৰলৈ অহা নামেই লোৱা নাই। আৰু ঘৰখনলৈ আহিনো তাই কি কৰিব? মাৰ লগত অকল কাজিয়া। কি যে হ'ব নহয়, ঘৰখনত থাকিবলৈ একেবাৰে মন নোযোৱা হৈছে মোৰ। তাৰ অবিহনে ঘৰখন একেবাৰে খালী লগা হৈছেও। মইহে গম পাইছোঁ ইয়াৰ দুখ কষ্ট কিমান, মায়ে কি গম পাব? চালা কি যে কৰোঁ নহয়। বাবা, কি হ'ল? বৰ ডাঙৰ কথা এটা হ'ল বাবা, বৰ ডাঙৰ কথা এটা হ'ল। এই হৰেশ্বৰ খোৱাহঁতৰ বোলে আইতাজনী ঢুকালে পাই। কেতিয়া ঢুকালে আৰু কেনেকৈ ঢুকালে? আইতা দেখোন ঠিকেই আছিলে। কালিনে পৰহি দেখোন মই ওলাই যাওঁতে আগফালে বহি থকা দেখিছিলোঁ। কিবা গা চা বেয়া হৈ আছিলে নেকি? মানুহজন ঠিকে আছিলে নহয়। কালি পৰহি মই যাওঁতে সেই মোৰ লগত কথা পাতিছে ইমান ধুনীয়াকৈ। এতিয়া ওলাই গৈহে শুনিছোঁ বোলে প্ৰেছাৰ ষ্ট্ৰক হ'ল, ভাত খাই থাকোঁতে বোলে ঢুকালে বোলে পাই। পিছে বাবা বৈচোন বৈ সিহঁতৰ ঘৰ পাওঁগৈ বৈ। মানুহ বোলে কোনো এটা মানুহ নাই বোলে। এই মৃতকৰ বোলে সৎকাৰ কৰিবলৈ কোনো এটা মানুহ নাই। আহচোন বাবা যাওঁ। মৃতকৰ সৎকাৰ কৰিবলৈ কোনো এটা মানুহ নাই? গাঁওখনত ইমানকেইটা মানুহ আছে, কোনো যোৱা নাই যে কিহৰ কাৰণে? মই সেইবোৰ একো গম নাপাওঁ বাবা। আহচোন আমি যাওঁ। নহ'লে বাৰু মানুহজনী এনেকৈ কেনেকৈ থ'ব ঘৰতে? আহচোন যাওঁ। মই তাত অকলে গৈ কি কৰিম আকৌ? মা, এইবোৰ চব তুমি জানা কিহৰ কাৰণে কোনো গাঁৱৰ মানুহ অহা নাই। তোমালোকৰ এইবোৰ নিয়ম নীতিৰ কাৰণে কোনো এটা গাঁৱৰ মানুহ অহা নাই। আৰু আহিবনো কিহৰ কাৰণে? তোমালোকে যিহেতু লোকৰ ঘৰত একো নোখোৱা, লোকৰ ঘৰৰ বিপদ আপত্তা হ'লে কোনো কাকো যাবলৈ নিদিয়া, মোকো যাবলৈ নিদিয়া। এতিয়া সিহঁতৰ ঘৰৰ বিপদ হৈছে, সিহঁতেওতো ক'তো নাযায়। কাৰোবাৰ ঘৰলৈ যায় জানো? সেইকাৰণে সিহঁতৰ ঘৰলৈ কোনো মানুহ অহা নাই। মা, এইটো কথাই মই তোমাক বুজাই হাইৰাণ হৈ গ'লোগৈ। এইটো কথা লৈ তুমি মোৰ মানুহজনীৰ লগত অলপ কাজিয়া কৰিলেনে বাৰু? এইটো কথাই হ'ব লাগিব। বেলেগ কথাত একো কথা নাই য'ত সিহঁতৰ ঘৰলৈ মানুহ নাযাব। চালা, এতিয়া গম পাইছা নহয়? দেখিছা ঘৰৰ সন্মুখতে এনেকুৱা হৈছে নহয়? কেনেকুৱা লাগিছে তোমাৰ? তুমিও এইবোৰ বৰ নিয়ম নীতি মানি থাকা নহয়। এতিয়া দেখিছা বিপদটা সময়ত গাঁৱৰ মানুহ কোনো এটা যোৱা নাই। আৰু যাব কিহৰ কাৰণে? কিহৰ কাৰণে যাব? মই নাযাওঁ। যি কৰা কৰি থাকা, অকলে যোৱা তুমি। এইবোৰ কথা এতিয়া বাদ দে তই। এতিয়া আহচোন যাওঁ। মানুহ ঘৰ বিপদত পৰিছে, আমি নগ'লে মানে কোন যাব বাৰু? আহচোন যাওঁ। যোৱা আকৌ। এতিয়া তোমালোকৰ হৰণ ভোজন লোৱা মানুহবোৰক মাতা। যোনে লোকৰ ঘৰত একো নাখায়, তোমালোকৰ যোনে হৰণ ভোজন লৈছে, যাৰ ঘৰলৈ কোনো নাযায়, সিহঁতক মাতা আকৌ। সিহঁতে আহিব নহয়। মই নাযাওঁ, মই ঘৰতে থাকিম। যি কৰিব আছে কৰি থাকা। মই নাযাওঁ বুলি কৈছোঁ নহয়, মই নাযাওঁ। পিতাই এনেকুৱা নকৰিবি পিতাই। মানুহ ঘৰত বৰ বিপদত পৰিছে, আমি নগ'লে কোন যাব বাৰু? ঘৰখনত বোলে কোনো এটা মানুহৰ পদধূলা এটা পৰা নাই। আমি যাওঁচোন। নাই, মই নাযাওঁ মা। তুমি যি কৰিলেও মই নাযাওঁ। তুমি বৰ নিয়ম নীতি মানি থাকা নহয়। মাতা আকৌ এতিয়া তোমালোকৰ মানুহবোৰক মাতা। যোৱা, তোমালোকে সকলোবোৰ কৰাকৈ যোৱা। মই নাযাওঁ মা, মই নাযাওঁ। তুমি যদি আজি সলনি নোহোৱা তেতিয়াহ'লে মই নাযাওঁ। পা এনেকুৱা নকৰিবি। কাইলৈ পৰহিলৈ আমাৰ বিপদটা হ'লে মানে আমাৰ ঘৰলৈ কোন আহিব? বৈ যাওঁ। সেয়া তোৰ জানো আইতা নহয়? আহচোন যাওঁ। এইটো কথাই মই অত দিনৰ পৰা বুজাই আছিলোঁ যে তুমি মোৰ মানুহজনীৰ লগত যিখিনি ব্যৱহাৰ কৰিলা, তাইতো তোমাক এইখিনিয়ে বুজাই আছিলে নহয় জানো? তুমি কিন্তু তাইৰ কথা শুনিছিলা? নুশুনিলা নহয়। এতিয়া চকুৰ আগতে ডেককৈ প্ৰমাণ পাইছা নহয়। দেখিছা
লোকৰ ঘৰলৈ নোযোৱা ফল কি হয়? লোকৰ ঘৰত একো এটা নোখোৱা, চি চি চা চা কৰি থাকা, শৰণ ভোজন নোলোৱা মানুহে যদি কিবা এটা দিয়ে সেয়া নোখোৱা। চালা এতিয়া এতিয়া কি হৈছে? এইটো কথাই মই অতদিনৰ পৰা বুজাই আছোঁ। এতিয়া আমাৰ ঘৰত বিপদ এটা হ'লেও কোনো নাহে, গম পাইছা? মোৰ মানুহজনে তোমাক এইটো কথাই বুজাই আছিলে অতদিনৰ পৰা। চালা তুমি আজি সলনি হ'ব লাগিব। তুমি সলনি হ'ব পাৰিবানে মা? মই বুজি পাইছোঁ বোপা, মই বুজি পাইছোঁ। মই আচলতে বৰ ডাঙৰ ভুল কৰি আছিলোঁ। মই মোৰ নিজৰ নিয়ম নীতিক লৈ গৰ্ব কৰিছিলোঁ, অহংকাৰ কৰিছিলোঁ। শৰণ ভোজন নোলোৱা মানুহৰ হাতে একো নাখাইছিলোঁ। শৰণ ভোজন লোৱা মানুহবোৰে শুদ্ধ বুলি ভাবিছিলোঁ। কিন্তু মোৰ ধাৰণাবোৰ বৰ ভুল আছিলে বোপা। আজিহে গম পাইছোঁ যে বিপদত সকলোকে দৰকাৰ হয়। সেইকাৰণে আমি ইটোৱে সিটোক সহায় কৰিব লাগে। ইটোৱে সিটোক দেখিলে চিচি চাচা কৰিব নালাগে। ধৰ্মক লৈ আমি কেতিয়াও অহংকাৰ কৰিব নালাগে। মই এতিয়াহে বুজি পাইছোঁ বোপা। তই এতিয়া এইবোৰ কথা বাদ দেচোন। আমি সিহঁতৰ ঘৰৰ পৰা আহোঁগৈ। মা মই সিহঁতৰ ঘৰলৈ যাম, কিন্তু এটা চৰ্তত। কি চৰ্ত আছে বোপা? আমি সিহঁতৰ ঘৰৰ পৰা অহাৰ পিছত মই মোৰ মানুহজনীৰ ঘৰলৈ যাম, আৰু তুমিও মোৰ লগতে যাব লাগিব। তুমি জোনালীক বুজাই বঢ়াই আনিব লাগিব। হ'ব বোপা, হ'ব। মই মোৰ ভুলটো স্বীকাৰ কৰিম। আৰু মই সঁচাকৈ এতিয়া অনুতপ্ত হৈছোঁ মই মোৰ ভুলক লৈ। পিছে এতিয়া আচোন আমি আগত গৈ আহোঁগৈ, তাৰপিছত আমি তাইৰ ঘৰলৈ যাম। ঠিক আছে ব'লা। বোৱাৰী, অ' বোৱাৰী, বিয়ৈ, অ' বিয়ৈ, চাওঁ অকণমান মাত দিবচোন। জোনালী, অ' জোনালী। অঁ যোৱাই দেখোন। বিয়নী আপুনিও আহিলে। আহক আহক, বহকহি আহক। বিয়ৈ, আমি আৰু বহি পেলাই দেৰি কৰি নাথাকোঁ। আপুনি এবাৰ মোৰ বোৱাৰীজনীক মাত দিয়কচোন। অঁ ইমান ল'ৰালৈকে আহিলে যে? অঁ দেউতা, ল'ৰালৈকে আহিলোঁ। আপুনি এবাৰ তাইক মাত দিয়কচোন। মাজনী, অঁ মাজনী, ওলাই আছোন বাহিৰলৈ। কোন আহিছে চাহিয়া। অঁ মা, হেৰি আপুনি একো খবৰ নিদিয়াকৈ আহিলে যে? বোৱাৰী, অ' বোৱাৰী, তোক কিনো ক'ম আৰু মই। সঁচাকৈ তোৰ আগত মই আজি বৰ লাজ পাইছোঁ, বৰ লাজ পাইছোঁ। তোৰ লগত মই যিখিনি কৰিলোঁ তাৰ কাৰণে মই সঁচাকৈ লাজ পাইছোঁ বোৱাৰী। মই আজি মোৰ ভুলবোৰ বুজি পাইছোঁ। তোক মই ধেমালিখিনি নিৰ্যাতন চলালনে বাৰু বোৱাৰী? কচোন তই। শৰণ ভোজন নোলোৱাৰ বাবে তোৰ হাতে মই একোৱেই নাখাওঁ। তোক মই বেলেগকৈ এটা পাকঘৰ দিছোঁ, আৰু তই বনোৱা শাক ভাত তোৰ মানুহজনকো মই খাবলৈ নিদিওঁ। তোক মই ধেমালিখিনি কষ্ট দিলোঁনে বাৰু বোৱাৰী? তাৰ কাৰণে আজি মই তোৰ ওচৰত মাফ খুজিবলৈ আহিছোঁ। আৰু তই ইয়াত থাকিব নালাগে। তোৰ আচলতে এইখন আচল ঘৰ নহয় নহয়। এতিয়া আমাৰ ঘৰখনে আচল ঘৰ বোৱাৰী। মই তোক মাফ খুজি পেলাই তোক আমাৰ ঘৰলৈ নিবলৈ আহিছোঁ বোৱাৰী। শৰণ ভোজন এইবোৰ আজিকালি একো নাই। মই এতিয়াহে বুজি পাইছোঁ। আচলতে মানুহৰ ঘৰলৈ গ'লেহে মানুহৰ বিপদ এটা হ'লে ইঘৰ মানুহ সিঘৰলৈ আহিব। মই আজিহে বুজি পাইছোঁ সকলোবোৰ বোৱাৰী। তই পাৰ যদি মোক মাফ কৰি দে, আৰু আমাৰ লগত বৈ আমাৰ ঘৰলৈ বৈ। মা, আপুনি মোক মাফ খুজিব নালাগে। আপুনি মোৰ মা হয়। মায়ে জানো নিজৰ জীয়েকক মাফ খোজে? মা কওকচোন। মই বুজি পাইছোঁ যে এদিন আপুনি বুজি পাব বুলি মোৰ বিশ্বাস আছিলে মা। কিন্তু এনেকৈ হঠাৎ মানে আপোনালোক আহিব লগা হ'ল যে, এনেকুৱা কি কাৰণ হ'ল যাৰ কাৰণে আপুনি ইমান সোনকালে মই কোৱা কথাবোৰ বুজি পালে? আজি যিটো ঘটনা হ'ল মই মোৰ চকুৰ আগতে দেখিলোঁ বোৱাৰী। এতিয়াহে বুজি পাইছোঁ মানুহ আচলতে মানুহক কিহৰ কাৰণে লাগে। মানুহে মানুহৰ বাবে বুলি কয় যে, এনেই নকয়। মই আজিহে গম পাইছোঁ কি হ'ল কি নাই। সকলোবোৰ তোক মই ঘৰত ভালকৈ বুজাম। কিন্তু মই মোৰ ভুলবোৰ স্বীকাৰ কৰিছোঁ বোৱাৰী। তই আমাৰ ঘৰত আৰু কোনোদিন কষ্টত থাকিব নালাগে। আমাৰ আৰু কেতিয়াও কাজিয়া নহয়। আমি দুইজন ধুনীয়াকৈ মিলা প্ৰীতিৰে থাকিম। আজিৰ পৰা আমি একেলগে থাকিম, আৰু আজিৰ পৰা তই বনোৱা খাদ্য মই সকলোবোৰ খাম, আৰু আমি সকলোবোৰ মিলা প্ৰীতিৰে থাকিম বোৱাৰী, মিলা প্ৰীতিৰে থাকিম। এতিয়া ঘৰলৈ যাওঁ। মাজনী, মইতো কোৱা নাই এদিন বিয়নে নিশ্চয় বুজি পাব। আৰু বিয়নে ইমানো অবুজন নহয় যে বুজালে বুজি নাপাব। তোকতো মই সদায় এইখিনি কথাই কৈ আছিলোঁ মাজনী যা, সেইখনহে তোৰ আচল ঘৰ। এতিয়া তোক মই এইখন ঘৰৰ পৰা বিদায় দিলোঁ যেতিয়া, সেইখনহে তোৰ নিজৰ ঘৰ। মাজনী যা, তই কাপোৰ কানিবোৰ বান্ধি ল'গৈ। তেতিয়ালৈকে বিয়নীহঁতো অকণমান বহক, ৰেষ্ট লওক। অঁ যোৱা, তুমি সোনকালে বস্তুৰ পেকিং কৰাগৈ। মায়ে মাৰ নিজৰ ভুলবোৰ বুজি পাইছে। সঁচাকৈও আজিহে মোৰ মনটো ভাল লাগিছে। আজিহে মোৰ ঘৰখন থাকি ভাল লাগিব, গম পাইছানে? এইকেইদিন তোমাৰ অনুপস্থিত কেনেকুৱা লাগি আছে মইহে গম পাইছোঁ। যোৱা, দেৰি নকৰিবা, সোনকালে কাপোৰ কানিবোৰ বান্ধা আৰু ব'লা। ঠিক আছে বাৰু। আপোনালোক অকণ বহক। মা, অকণমান আপুনি বহক। মই কাপোৰকেইটা পটককৈ বান্ধি লৈছোঁগৈ। যা বোৱাৰী যা। বিয়ৈ, আপোনাকো কৈছোঁ, আপোনাৰ ছোৱালীৰ লগত মই যিখিনিয়ে কৰিলোঁ তাৰ কাৰণে পাৰে যদি আপুনি মোক মাফ কৰি দিব বিয়ৈ, মাফ কৰি দিব। আচলতে সঁচাকৈও মই কিনো ক'ম, বৰ নিজকে লাজ পাইছোঁ আজিও, বৰ নিজকে লাজ পাইছোঁ। বিয়ৈ, পাৰে যদি আপুনি মোক মাফ কৰি দিয়ক। সেই বিয়নী, আপুনি বাৰু মোক মাফ খুজি কিয় লাজত পেলাইছে? মানুহৰতো ভুল হয়, মানুহ মাত্ৰে ভুল হয়। আৰু ভুল কৰি যেতিয়া মানুহে নিজে স্বীকাৰ কৰে, সেয়াহে আচলতে মানৱীয়তা, সেয়াহে আচল মানুহ আচলতে, গম পাইছেনে? এয়াই মানুহৰ গুণ।
আপোনালোক অকণমান বহক জোঁৱাই তুমি অকণ বহা মই তোমালোকৰ কাৰণে অকণমান চাহ বনাই আনোগৈ অঁ ঠিক আছে বাৰু দেউতা আপোনাৰ হাতে বহুত দিন হ'ল চাহ খোৱা নাই যাওক যাওক ধুনীয়াকৈ চাহকণ বনাই আনোগৈ ঠিক আছে বাৰু বোপা অকণমান বহা বিয়নী আপুনি অকণমান বহক